শেহতীয়াকৈ অসমৰ ট্ৰেডিঙৰ নামত যি দুষ্কাৰ্য চলি আছে, দুষ্ট চক্ৰৰ যি লুণ্ঠনদাজ চলি আছে, সেই কথা কেৱল ND24 নহয়, অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে খুব সবলভাৱে ৰাইজৰ আগত লৈ গৈছে। দেখা গৈছে যে ND24 কাৰ্যালয় জ্বলাই দিয়াৰ দৰে ভাবুকি দিছে একাংশ গুণ্ডা বাহিনীয়ে। ই বৰ দুৰ্ভাগ্যজনক বিষয়। এই ক্ষেত্ৰত হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবৰ সম্পাদক হিচাপে মই এটা কথা কওঁ, অসমৰ যিগৰাকী DGP আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু গৃহ বিভাগ তেওঁৰ হাতত আছে, গতিকে অতি শীঘ্ৰে এই ধৰণৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে, আচলতে দুষ্কৃতিকাৰী এইবোৰ, এই ধৰণৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ND24 এই ধৰণৰ ভাবুকিত ND24 কেতিয়াও বিচলিত নহয়, সেয়া মোৰ বিশ্বাস আছে। কাৰণ ND24 আজি অসমৰ সংবাদ জগতত যি ধৰণে এক নতুন ধাৰাৰ নতুনত্ব আনিবলৈ চেষ্টা কৰিছে, খবৰৰ এক গুৰিলৈকে গৈ খবৰক উদঙাই দিয়াৰ যি ND24 যি প্ৰচেষ্টা, সেয়া শলাগিবলগীয়া। আৰু অসমৰ ৰাইজে ND24 এই প্ৰচেষ্টা শলাগ লৈছে, অসমৰ ৰাইজ ND24 লগত আছে বুলি আমি ভাবোঁ। ইতিমধ্যে আমি দেখিছোঁ বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত মাত মাতিছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগ তথা অসম আৰক্ষীয়ে এই স্বপ্ননীল দাস আৰু তেওঁৰ যি ভেৰণীয়া গুণ্ডা বাহিনী, তেওঁলোকৰ বিৰুদ্ধে সবল স্থিতি ল'ব লাগে আৰু ইয়াক গুৰিতেই মোহাৰিব লাগে বুলি মই দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।